हेलो स्टूडेंट आज এই ভিডিওটোত আমি ক্লাস 12 বায়োলজিৰ বায়ো ৰিসোৰ্সেছ অফ আসাম চেপ্টাৰ 2ৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। আজি যদি তোমালোকে এই ভিডিওটো চোৱা তেনেহলে এই চেপ্টাৰটোৰ পৰা যিমান মাৰ্ক তোমালোকৰ পৰীক্ষাত আহিব গটেইখিনি মাৰ্ক তোমালোকে লিখি আহিব পাৰিবা। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু যিবোৰ কোৱেশ্চন আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম সেইবোৰ তোমালোকে ভালকৈ পঢ়ি যাবা। তেনেহলে এই চেপ্টাৰটোৰ পৰা যিমানখিনি মাৰ্ক আহিব গটেইখিনি তোমালোকে কৰি আহিব পাৰিবা আৰু তোমালোকে মই সমানে সমানে বস্তুবোৰ নোট কৰি যাবা। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো এক নম্বৰ যেটো কোৱেশ্চন দিয়া আছে সেইটো চোৱা কি দিয়া আছে। কোৱেশ্চন নম্বৰ 1 দিয়া আছে ৰাইট সাইন্টিফিক নেম এণ্ড ইউটিলিটি অফ দ্য ফলোইং প্লেন্টস। এই কোৱেশ্চনটো তোমালোকৰ দুবাৰ আহিছে, 2019ত আহিছে আৰু 2023ত আহিছে। তো তোমালোকক সাইন্টিফিক নেম লিখিব দিব আৰু সেটো ইউটিলিটি মানে সেটো কত ব্যৱহাৰ কৰা হয় সেটো লিখিব দিব। তো এ নম্বৰ দিয়া আছে তোমালোকক টিক, তো টিকটো কত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ সাইন্টিফিক নেম, ঠিক আছে। 2 নম্বৰ দিয়া আছে ইন্ডিয়ান গিনসেং, সি নম্বৰ দিয়া আছে সিনসোনা আৰু ডি নম্বৰ দিয়া আছে সিসো, ঠিক আছে। এই চাৰিটা তোমালোকে ভালকৈ পঢ়িবা, ইয়াৰ তোমালোকে সাইন্টিফিক নেম আৰু ইউটিলিটিটো তোমালোকে ভালকৈ পঢ়িবা, ঠিক আছে। নেক্সট কোৱেশ্চন নম্বৰ 2 যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেটো হল রাইট দা সাইন্টিফিক নেম উইথ देयर ইউটিলিটি অফ দা ফলোইং প্লেন্টস। সেম কোৱেশ্চন এইটো তোমালোকৰ 2023ত আহিছে, ঠিক আছে। তো তোমালোকক এক নম্বৰ কি দিয়া আছে চোৱা। এক নম্বৰ দিয়া আছে তোমালোকৰ সৰ্পগন্ধা, বি নম্বৰ দিয়া আছে বেলাডোনা আৰু সি নম্বৰ দিয়া আছে অৰ্জুন, ঠিক আছে। তো তোমালোকক 2023ত এই তিনিটা তোমালোকৰ আহিছিল, ঠিক আছে। ইয়াৰ সাইন্টিফিক নেম লিখিব লাগে আৰু তাৰ ইউটিলিটিটো লিখিব লাগে, ঠিক আছে। তাৰ পিছত তোমালোকক কোৱেশ্চন 3 যেটো তোমালোকৰ ইম্পৰ্টেন্ট ইয়াতো তোমালোকক দিয়া আছে। তো কি দিয়া আছে চোৱা রাইট দা সাইন্টিফিক নেম উইথ देयर ইউটিলিটি অফ দা ফলোইং প্লেন্টস। তো এইটো তোমালোকৰ এইচএস 2022 আৰু 2017ত আহিছে। তো এ নম্বৰ তোমালোকক দিয়া আছে টবাকো, বি নম্বৰ দিয়া আছে তুলসী, সি নম্বৰ দিয়া আছে জুট আৰু ডি নম্বৰ দিয়া আছে কফি, ঠিক আছে। তো ইয়াৰো তোমালোকক সাইন্টিফিক নেম আৰু ইউটিলিটিটো লিখিব লাগে, ঠিক আছে। এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট হয়, ইয়াৰ পৰাই তোমালোকৰ কমন পৰি যাব। তাৰ পিছত ইয়াতে তোমালোকক ই নম্বৰ এটা দিয়া আছিল হিল টিক, ঠিক আছে। এইটো তোমালোকে পঢ়িবা। নেক্সট 4 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল ইয়াতে তোমালোকক সাইন্টিফিক নেম লিখিব কৈছে আৰু সিহঁতৰ ইউজটো লিখিব কৈছে আৰু এইটো তোমালোকৰ দুবাৰ আহিছে, 2020ত আহিছে আৰু 2016ত আহিছে। তো এ নম্বৰ দিয়া আছিল তোমালোকৰ টিক, ঠিক আছে। বি নম্বৰ দিয়া আছে জুট, সি নম্বৰ দিয়া আছে সিনসোনা, ডি নম্বৰ দিয়া আছে টি, ই নম্বৰ দিয়া আছে নিম, এফ নম্বৰ দিয়া আছে ৰ অলফিয়া, ঠিক আছে। তো এইবোৰ তোমালোকৰ ৰিপিটেড আহি থাকে, আগৰ বৰত তোমালোকৰ এইকেইটাই আহিছিল, ঠিক আছে। সো এইবোৰ তোমালোকে পঢ়িবা, ইয়াৰ পৰাই তোমালোকৰ কমন পৰি যাব। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। নেক্সট 5 নম্বৰ যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিব পাৰে সেইটো হল কি দিয়া আছে চোৱা রাইট দা সাইন্টিফিক নেমস মেনশনিং দা ফ্যামিলিজ অফ 3 পপুলার এন্ড ইম্পর্টেন্ট টিম্বাৰ ইল্ডিং প্লেন্টস অফ আসাম। এই কোৱেশ্চনটো তোমালোকৰ 2014ত এবাৰ আহিছিল, এই কোৱেশ্চনটো তোমালোকে ভালকৈ চাবা। কোৱেশ্চনটো তোমালোকৰ 2016ত এনেকৈ আহিছিল রাইট দা সাইন্টিফিক নেমস এন্ড देयर ফ্যামিলিজ অফ 3 ইম্পর্টেন্ট টিম্বাৰ ইল্ডিং প্লেন্টস অফ আসাম আৰু এইটো কোৱেশ্চন তোমালোকৰ 2016ত আহিছিল, ঠিক আছে। তো কোৱেশ্চনটো তোমালোকৰ উত্তৰটো সেমে হ'ব কিন্তু কোৱেশ্চনটোৰ ধৰণটো অলপ ব্লেক ধৰণে আহিছে, ঠিক আছে। তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 6 যেটো ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতো তোমালোকক দিছে রাইট দা সাইন্টিফিক নেম এণ্ড পাৰ্টস ইউজ অফ ফলোইং প্লেন্টস। তো ইয়াত তোমালোকক সাইন্টিফিক নেম লিখিব কৈছে আৰু সিটোৰ পাৰ্টটো কত ইউজ হয় এইটো লিখিব কৈছে, ঠিক আছে। তো ইয়াত তোমালোকক এ নম্বৰ দিয়া আছে তুলসী, বি নম্বৰ দিয়া আছে কালমেঘ আৰু সি নম্বৰ দিয়া আছে বাহাক তিতা, ঠিক আছে। তো এই তিনিটা তোমালোকক দিছিল। 7 নম্বৰত তোমালোকক এটা শর্ট কোৱেশ্চন আহে সেইটো দিছে দা প্ৰাইমাৰী ফুড প্ল্যান্ট অফ ইৰিচিলকম ইজ ড্যাশ। এইটো তোমালোকৰ 2017ত আহিছে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা কি হ'ব কেষ্টৰ প্লেন্টস, কি হ'ব কেষ্টৰ প্লেন্টস, ঠিক আছে। নেক্সট 8 নম্বৰত তোমালোকক এটা কোৱেশ্চন দিয়া আছে, কি দিয়া আছে চোৱা পেব্ৰিন ইজ কজড বাই। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা নচেমা বম্বাইচিছ, ঠিক আছে। এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট 9 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হল রাইট দা সাইন্টিফিক নেম অফ মুগা সিল্কম। মুগা সিলঅমে তোমালোকক সাইন্টিফিক নেম লিখিব কৈছে মেনশন টু হৰ্স প্লেন্ট অফ মুগা সিলঅম, ঠিক আছে। ইয়াৰ উত্তৰটো মই লিখি আনিছো, তোমালোকে লিখিবা দা সাইন্টিফিক নেম অফ মুগা সিলঅম ইজ কি লিখিবা এন্থেৰা
আসামা ঠিক আছে কি লিখিবা এন্থেৰা আসামা তাৰপিছত আৰু এটা কোৱেশ্চন লগ লগাই দিছিল তো ইয়াৰ উত্তৰটো লিখিবা দ্য হৰ্স প্লেন অফ মুগা সিলম আৰ মেংগিফেৰা ইণ্ডিকা সম এণ্ড সোৱালো ঠিক আছে তো এইখিনি লিখিলে তোমালোকে ফুল মাৰ্ক পাবা কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় নেক্সট 10 নম্বৰত তোমালোকৰ এটা ইম্পৰ্টেণ্ট কোৱেশ্চন দি আছে এইটো পৰীক্ষাত আহি থাকে সেইটো দিছে হোৱাট ইজ মাল্টিভল্টাইন লগ লগাই এটা কোৱেশ্চন দিছে ৰাইট দ্য সাইন্টিফিক নেমস অফ টু সিলমস অফ আসাম উইথ দেয়াৰ হৰ্স প্লেন এই কোৱেশ্চনটো তোমালোকৰ 2018ত আহিছিল তোমালোকে চাই যাবা নেক্সট কোৱেশ্চন নম্বৰ 11 যেটো মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় প্ৰি ফাইনেল এক্সামবোৰত আহিছে হোৱাট আৰ দ্য ডিফাৰেন্ট সিলমস কালচাৰ কমাৰ্শিয়ালি ইন আসাম কোৱেশ্চনটো তোমালোকৰ ব্লেক ধৰণৰ কেতিয়াবা আহে হোৱাট আৰ দ্য ডিফাৰেন্ট টাইপস অফ সেৰিকনজেনিক ইনসেক্ট কমাৰ্শিয়ালি কালচাৰ ইন আসাম কোৱেশ্চনটো তোমালোকৰ ব্লেক ধৰণে আহে কিন্তু ইয়াৰ উত্তৰটো সেম কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা তো ইয়াৰ উত্তৰটো মই লিখি আনিছো তোমালোকে লিখিবা দ্য ডিফাৰেন্ট সিলম কালচাৰ কমাৰ্শিয়ালি ইন আসাম আৰ এক নম্বৰ লিখিব পাৰা তোমালোকে মুগা সিলম আৰু দুই নম্বৰ লিখিব পাৰা ইৰি সিল্কম ঠিক আছে নেক্সট 12 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল রাইট দ্য নেমস অফ টু প্রাইমারি এন্ড টু সেকেন্ডারি হর্স প্লেন অফ মুগা সিল্কম ঠিক আছে এইটো তোমালোকৰ দুবাৰ আহিছে 2013 আৰু 2016 কোৱেশ্চনটো ভালকৈ পঢ়িবা নেক্সট 13 নম্বৰত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে রাইট দ্য সাইন্টিফিক নেম অফ মুগা সিলম মেনশন টু হর্স প্লেন অফ মুগা সিলম ঠিক আছে তো কোৱেশ্চনটো মই দুবাৰ লিখিলো কিন্তু এইটো কোৱেশ্চন তোমালোকৰ 2023ত আহিছে ঠিক আছে নেক্সট 14 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 14 নম্বৰটো দিয়া আছে নেম দ্য ডিজিজ অফ সিল্কম কজড বাই প্ৰটোজোৱান প্যাৰাসাইট মেনশন দ্য প্ৰিভেন্টিভ মেজাৰ এগেইনষ্ট দিস ডিজিজ এই কোৱেশ্চনটো তোমাৰ 2017ত আহিছে তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা 15 নম্বৰ এটা শৰ্ট কোৱেশ্চন দিয়া আছে সিল্কম বিলংস টু দ্য অৰ্ডাৰ তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা লেপিডপটেৰা ঠিক আছে তো এইখিনি লিখিলে হ'ব আজিৰ ভিডিঅ'ত আমি এই 15টা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ ডিসকাশন কৰিলো বায় ৰিসোৰ্সেস অফ আসাম চেপ্টাৰটোৰ পৰা আশা কৰিছো এই 15টা কোৱেশ্চন যদি তোমালোকে ভালকৈ চোৱা তেতিয়াহলে তোমালোকে এই চেপ্টাৰটোৰ পৰা ইয়াৰ পৰাই তোমালোকৰ প্ৰশ্ন পৰীক্ষাত আহিব তোমালোকে এইবোৰ নোট ডাউন কৰি তোমালোকে মুখস্থ কৰি লবা আশা কৰিছো আজি ভিডিঅ'টো ভাল পালা আৰু যদি কোনোবাই আগৰ ভিডিঅ'বোৰ চোৱা নাই সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লোৰিং প্লেন্টস হিউম্যান হেলথ এণ্ড ডিজিজ ইকোসিস্টেম তাৰ পিছত ৰিপ্ৰডাক্টিভ হেলথ তাৰ পিছত আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন মডেল পেপাৰৰ পৰা ডিসকাশন কৰিছো এইবোৰ ভিডিঅ যদি তোমালোকে চোৱা নাই তোমালোকে চাই লবা তোমালোকৰ এই কিটা ভিডিঅৰ পৰা বহুত কোৱেশ্চন তোমালোকে পৰীক্ষাত পাবা আৰু আজি চেপ্টাৰটোত আমি এইটো দিলো এইটো তোমালোকে চাবা আশা কৰিছো আজি ভিডিঅটো ভাল পালা যদি ভিডিঅটো ভাল পালা তেনেহলে ভিডিঅটো এটা লাইক কৰি দিবা আৰু ভিডিঅটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আজিৰ ভিডিঅটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো